সবকে নমস্কাৰ আৰু জয় আই অসম। আশা কৰোঁ আপুনি সবেই ভাল আছে। আপুনি হিন্তে ইথিক্সৰ ওপৰত এনেকা ভিডিঅ' চাগে ইউটিউবত পোৱা নাই। এণ্ড এবাৰ ফৰ দ্য ফাৰ্ষ্ট টাইম চাগে আই এম দ্য ওৱান হু উইল বি ব্ৰিংগিং এথিক্স ভিডিঅ' উইথ ৰিগাৰ্ড টু APSC। UPSCৰ কাৰণেতো বহুত আছে, APSCৰ কাৰণেতো মই খুজি পোৱা নাই, চ' মই আনি আছোঁ ধৰক একদম ফ্ৰম ষ্টুডেণ্ট পইণ্ট অফ ভিউ, ফ্ৰম এছপিৰেণ্ট পইণ্ট অফ ভিউ, কোনো কোচিং ইনষ্টিটিউট বা কোচিং মেটেৰিয়েলৰ পইণ্ট অফ ভিউত মই অনা নাই কিন্তু দেই। এটা ষ্টুডেণ্টৰ নোট কেনেকুৱা হ'ব লাগে আৰু এটা ষ্টুডেণ্ট যোনে চেল্ফ ষ্টাডি কৰি আছে, যোনে ঘৰৰ পৰা পঢ়ি আছে, কিয় কি কোচিং ইনষ্টিটিউটতো যোনে কোচিং ইনষ্টিটিউট লৈছে মানে সিহঁতে এইটো লৈছে কোচিং লৈছে, সিহঁতেতো পাই যাব, কোচিং ইনষ্টিটিউটে দেখাই দিয়ে। কিন্তু কোচিং ইনষ্টিটিউটৰ ভাষাটো নহয় বহুত সাংঘাতিক, মানে পেচাই 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 কয়। এটা ইথিক্সৰ ছাবজেক্ট কাৰণে 40টা 50টা ভিডিঅ' সিহঁতে দি দিয়ে, 30টা 20টা ভিডিঅ' সিহঁতে দি দিয়ে। কিন্তু এইটো চাওক, মোৰ এইটো হ'ল ইথিক্সৰ নোট হা, আই হোপ দেখা পাই আছে, A4 সাইজ পেপাৰৰ নোট হয়। ইয়াত প্ৰবেবলি বেছি নহয় 20টাৰ পৰা 25টা পেজত মোৰ গোটেই ইথিক্স শেষ, ঠিক আছে। আৰু এনেকুৱা নহয় যে মই হাৱাত কৈ আছোঁ, মোৰ ইথিক্সত মাৰ্ক ভালেই আহিছে আৰু মই ভালকৈ লিখিব জানো, ঠিক আছে। মই মানে ফ্লেক্স কৰা নাই আৰু কৈ আছোঁ। চ' এই ইথিক্সৰ নোটছটো মোৰ নিজৰ চেল্ফ হেণ্ড ৰিটেন নোটছ হয়, কোনো কোচিং ইনষ্টিটিউট পৰা ইনফ্লুৱেঞ্চ নাই মোৰ নোটছটো। মই দুটা কোচিং ইনষ্টিটিউটৰ মেটেৰিয়েলছকেইটা চাইছিলোঁ, কিন্তু সিহঁতৰ মানে কি কয় মেটেৰিয়েল ইটোৰ ভিতৰত নাই, ঠিক আছে। ইনফেক্ট ইয়াত চবচে বেছি ৰিফ্লেকশ্যন আছে এজন মানে ছিনিয়ৰ মানে কি, তেখেতে 4বাৰ UPSCৰ ইণ্টাৰভিউ দিছিল। চ' তেখেতৰ পৰা অলমষ্ট মই এই ভিডিঅ'টো মানে এই নোটছটো বনাইছিলোঁ। আৰু মোৰ যোনটো চিনাকি মেণ্টৰ্ছকেইটা আছে, সিহঁতৰ পৰা মই অলপ সুধি জানি কিনি সিহঁতৰ PDF নোটছ চাই কিনি এইটো মোৰ নিজৰ চেল্ফ মেড পাৰ্চনেল নোটছ হয়, ঠিক আছে। এনেকুৱা নোট আপুনি কোনো কোচিং ইনষ্টিটিউট বিচাৰিলেও নাপাব, কিয় এইটো মোৰ নিজৰ চেল্ফ নোটছ হয়, ঠিক আছে। ইয়াত ডায়েগ্ৰামো আছে, ইয়াত ডাইলগো আছে, কি দিব লাগে নালাগে। চ' আজি আমি এইটোৱে ডিছকাছ কৰিম। চ' প্লিজ আপুনি স্কিপ নকৰিব যদি আপুনি চিৰিয়াছ আছে, বিকজ APSC কম্বাইন কম্পিটিটিভ এক্সাম যদি আপুনি ক্ৰেক কৰিব সপোন দেখিছে, যেনেকৈ ময়ো দেখিছোঁ, ইথিক্স আৰু এছে ভাল হ'বই লাগিব, তাৰ বিনা একো আৰু ৰাস্তা নাই। তাৰ আগতে আপুনি স্কিপ নকৰিব, মই আপোনালোকৰ কাৰণে এটা মটিভেশ্যন দিবৰ কাৰণে কথা পাতি আছোঁ হা। চাওক, এই প্ৰিলিমছৰ কথা বাছ 1 মিনিট কম। চাওক, 41,000 ষ্টুডেণ্টে এবাৰ মানে এপ্লিকেণ্ট আছিল, এপ্ৰক্স ধৰি লওক 41,695 আছিল ইন টোটেল, ঠিক আছে। চ' 41,000 মানুহ এতিয়া এইবাৰ মেইনছত কিমান যাব? 936 জন, কিয় কি 78টা পোষ্ট আছেতো, আৰু 12জনকৈ ধৰে এটা পোষ্ট কাৰণে মেইনছত, লাষ্ট ইয়াৰো এনেকৈ ধৰিছে। চ' 936 জন, ঠিক আছে। 936 পৰা ধৰক ওৱান থাৰ্ড যায়তো কি কয় মেইনছত। চ' ধৰক 250 ধৰিলোঁ, 200 পৰা 250 গ'ল, ঠিক আছে। মই একজেক্ট কালকুলেশ্যন আৰু ইয়াত কালকুলেটাৰ লৈ কৰিব বহা নাই আৰু বুজি যাব, ঠিক আছে। এই 250 পৰা চিলেকশ্যন কিমানৰ হ'ব? 78। সিহঁতে হ'বগৈ ACS APS কিবা কিবি হ'ব, যি পোষ্ট আছে, ঠিক আছে। চ' আপুনি কি ভাবি আছে, ইকেইটা মানুহ সিহঁতে কি মানে আমি যেনেকৈ দুখী আছোঁ সিহঁতে দুখী নহ'ব? সিহঁতে ইয়াৰ মানুহকেইটা আকৌ আমাৰ লগত গৈ কিনি নেক্সট বছৰ আকৌ প্ৰিলিমছ দিব। এতিয়া নেক্সট বছৰ আপুনিও দিব প্ৰিলিমছ নে নাই, মই দিম নে নাই নাজানো, কিন্তু মই আশা কৰি আছোঁ হ'বতো লাগে। কিন্তু মই 1% মই ভাবিছোঁ যে মোৰ হ'ব। 99% মই ইমান কনফিডেণ্ট আছোঁ যে মই ফেইল কৰিম এবাৰ প্ৰিলিমছ, ঠিক আছে। বিকজ মই একদম বৰ্ডাৰ লাইনত আছোঁ, আৰু এইবাৰ যিহেতু পোষ্টো কম আৰু বহুত মানুহে বহুত মাৰ্কছ আনিছে কৈ আছে, এতিয়া কিমান সঁচা কিমান মিছা ৰিজাল্ট ওলোৱাৰ পাছতে গম পোৱা যাব। হ'লেও কয় নহয় উম্মিদ মে দুনিয়া কায়েম হে, সেইকাৰণে মই 1% হোপ ৰাখিছোঁ যে চাগে হৈ যাব পাৰে মোৰ প্ৰিলিমছ। কিন্তু 99% মই কনফিডেণ্ট আছোঁ যে মোৰ প্ৰিলিমছ এবাৰ নহয়, ঠিক আছে। সেইকাৰণে মই এই ভিডিঅ'টো আনিছোঁ, বিকজ ইথিক্স আৰু এছে নহয়, যেনেকৈ আমি এইবাৰ কি কৈ আছোঁ, এক ছেকেণ্ড হা, ইয়াত চাব ইথিক্স আৰু এটা হ'ল এছে। যেনেকৈ আমি এইবাৰ কৈ আছোঁ নহয় যে CSAT উইল বি দ্য ডিচাইডিং ফেক্টৰ। মেইনছতো এনেকাই হয়, ইথিক্স এণ্ড এছে আৰ দ্য ডিচাইডিং ফেক্টৰ। ইথিক্সত এক হ'লে আপুনি বহুত ভাল মাৰ্ক আনিব পাৰিব, এক হ'লে একদম এভাৰেজ মাৰ্ক আনিব পাৰিব। বিকজ এছে নহয় বহুত মানুহে জানে, স্কুলতো লিখিছে, কোনোবাই ডিগ্ৰীত লিখিছে, কোনোবাই কম্পিটিশ্যনত লিখিছে, চ' অলপ চলপ আইডিয়া থাকে থুলমূলকৈ। কিন্তু ইথিক্সৰ নহয় আইডিয়াই নাথাকে। ছায়েন্সৰ ষ্টুডেণ্ট হওক, কমাৰ্চৰ ষ্টুডেণ্ট হওক, আৰ্টছৰ ষ্টুডেণ্ট হওক, একদম মানে এইটো এনেকুৱা লাগে যে ক'ৰবাৰ পৰা আহি গ'ল ছাবজেক্টটো। স্পেচিয়েলি যোনকেইটা চেল্ফ ষ্টাডি কৰি আছে, যোনকেইটা ঘৰৰ পৰা পঢ়ি আছে, কিন্তু কাৰণে বহুত অসুবিধা হৈ যায়। বিকজ সিহঁতে কোচিং লোৱা নাই, যোনে কোচিং লৈছে সিহঁতেতো কোচিঙৰ মেটেৰিয়েল পঢ়ি ল'ব। আৰু কোচিঙতো মই চাইছোঁ দুটা কোচিঙৰ, মই নামটো ল'ব নিবিচাৰোঁ, 25-30টা ভিডিঅ' 2 ঘণ্টাৰ, ইমানটো আপুনি পঢ়িবই নোৱাৰিব,
ঠিক আছে আৰু যোনে ধৰক এভাৰেজ ইংলিছ তাৰ বা যাৰ ইমান মানে দিমাগটো অলপ কম চলে সিহঁতে আকৌ ৱেষ্টাৰ্ণ ফিল'চফাৰ আকৌ ইণ্ডিয়াৰ ফিল'চফাৰৰ কথা শুনিলে সিহঁতৰ আৰু পাগল হৈ যায় মোৰ নিজৰে পাগল হৈ যায় মই নিজে মোৰ দিমাগে বাফাৰ কৰি থাকে কিন্তু ইনিচিয়েলি ময়ো এনেকুৱা ভাবিছিলোঁ যে ইথিক্সটো বহুত টান ইট ইজ নট মাই কাপ অফ টি বাট এট দি এণ্ড অফ দ্য ডে মই ইভেঞ্চুৱেলি যেতিয়া মই ষ্ট্ৰাগল কৰি গ'লোঁ মই ভাবিলোঁ ইট ইজ মাই কাপ অফ টি অনলি সহজ আছে পেপাৰটো চাবৰ কাৰণে বহুত কঠিন সেইকাৰণে আজি আমি এইটোৱে চাম ফাৰ্ষ্ট কথাটো আজি আমি ডিল কৰিম চাওক এইটো হ'ল মোৰ নোটছ ঠিক আছে এইটো হ'ল মোৰ চিলেবাছ ফাৰ্ষ্ট কথা আজি আমি ইয়াত এইটোৱে ক'ম যে মই প্ৰিলিমছৰ কথাটো ক'লোঁ নহয় দেখালোঁ নহয় লাষ্টত গৈ 78 চিলেকশ্যন হ'ব চ' এতিয়া যিমানজনে মেইনছত গৈ আছে যিমানজনে ইণ্টাৰভিউত গৈ আছে দুখ সুখ কৰি লাভ নাই আপুনি সিহঁতে আকৌ দিবই লাগিব আমাৰ লগত প্ৰিলিমছ সেই 78জন এতিয়া কোনে হয় আমিও নাজানো চ' অল দ্য ভেৰি বেষ্ট টু দেম যোনে য'ত যি যেনেকুৱা মেহনত কৰি আছে কৰক মেহনত কৰিছে যেতিয়া ফলটো পাবই ঠিক আছে আৰু আমিও যদি মেহনত কৰোঁ আমি ফলটো পামেই বেক টু দ্য টপিক ইথিক্সৰ আজি আমি এই ভিডিঅ'টোত ডিল কৰিম ফাৰ্ষ্ট কথা কেনেকুৱাভাৱে পঢ়িব লাগে ঠিক আছে ক'ৰ পৰা পঢ়িব লাগে আৰু কি পঢ়িব লাগে ফাৰ্ষ্ট কথাটো এইটো হোৱাট টু ষ্টাডি অ'কে চ' আপুনি যেতিয়া APSCৰ ৱেবছাইটত যাব কোনো কোচিং ইনষ্টিটিউটৰ PDF CDF চাই লাভ নাই দেই মই সঁচা কৈ আছোঁ নিজৰ APSC ৱেবছাইট আছে ঠিক আছে অট'নমাছ বডিৰ ৱেবছাইট হয় তাত যাক গৈ কিনি চিলেবাছটো ডাউনলোড কৰক 5 পেজৰ চিলেবাছ থাকে ঠিক আছে এইটো তাৰ পৰা আপুনি এই পেজত আহক পেপাৰ 5 লেখা আছে ইয়াত ঠিক আছে পেপাৰ 5 লেখা আছে আই হোপ ইট ইজ ভিজিবল মই কেমেৰাটো অলপ চাই লওঁ অঁ ঠিক আছে ইয়াত কি আছে পেপাৰ 5 লেখা আছে নহয় জানো পেপাৰ 5 লেখা আছে জেনেৰেল ষ্টাডিজ 4 এইটো জেনেৰেলি আমাৰ থাৰ্ড ডে অফ প্ৰিলিমছ মানে মেইনছত হয় যেতিয়া আমাৰ লাষ্ট মেইনছ হয় তাৰ ফাৰ্ষ্ট ৰাতিপুৱাৰ পেপাৰটো আমাৰ ইথিক্স থাকে আৰু গধূলিৰ পেপাৰটো আমাৰ অসমৰ থাকে ঠিক আছে চ' পেপাৰ 5 হয় GS পেপাৰ 4 হয় ঠিক আছে চ' ইয়াৰ পৰা আমি হোৱাট টু ষ্টাডিটো মই আপোনাৰ কাৰণে কৈ দি আছোঁ কি পঢ়িব লাগে আপোনাৰ সিহঁতে ফাৰ্ষ্টটো নহয় আপুনি সিহঁতে চাব ইথিক্স এণ্ড হিউমেন ইণ্টাৰফেচ এইটো এটা টপিক হয় ঠিক আছে হিউমেন ভেলিউজ এইটো এটা টপিক হয় তাৰপাছত এটিটিউড মই নাজানো কিমান ক্লিয়াৰ আহিছে নে নাই কিন্তু ভালকৈ চাব চেষ্টা কৰিব এটিটিউড ঠিক আছে এইটো এটা টপিক হয় এপ্টিটিউড এইটো এটা টপিক হয় ইম'চনেল ইণ্টেলিজেঞ্চ এইটো এটা টপিক হয় কণ্ট্ৰিবিউশ্যন অফ মৰেল থিংকাৰ্ছ এণ্ড ফিল'চফাৰ্ছ ফ্ৰম ইণ্ডিয়া এণ্ড দ্য ৱৰ্ল্ড এইটো ৰেয়াৰ এৰিয়া হয় APSC সোধা সেইকাৰণে মই ইমান ভালকৈ আণ্ডাৰলাইন কৰা নাই আৰু এইটো হ'ল পাব্লিক ছাৰ্ভিচ ভেলিউজ এণ্ড ইথিক্স ইন পাব্লিক এডমিনিষ্ট্ৰেশ্যন এইটো ইম্পৰ্টেণ্ট হয় ঠিক আছে তাৰপাছত এই 8 নম্বৰটো চাওক প্ৰবিটি ইন গভৰ্নেন্স কোড অফ ইথিক্স ৰাইট টু ইনফৰমেশ্যন কোড অফ কণ্ডাক্ট আৰু এই লাষ্টটো কি হয় চাৰ্টাৰ্ছ মানে চিটিজেন চাৰ্টাৰৰ ওপৰত হয় ৱৰ্ক কালচাৰ কোৱালিটি অফ ছাৰ্ভিচ ডেলিভাৰী আৰু এই লাষ্ট 10 নম্বৰ পইণ্টটো কেছ ষ্টাডি অন এবভ ইছ্যু এতিয়া এই কেছ ষ্টাডিৰ কথাটো মই নেক্সট ভিডিঅ'ত আনিম কিয় এইটো অলপ বেলেগ মানে একেই হয় চিমিলাৰিটি আছে কিন্তু অলপ বেলেগ সেইকাৰণে এইটো আমি নেক্সট ভিডিঅ'ত কথা পাতিম আজি আমি এইকেইটা টপিকৰ ওপৰত পাতিম এতিয়া মই ইয়াত কি ক'লোঁ হোৱাট টু ষ্টাডিত আপুনি এতিয়া পালে এইকেইটা যোনকেইটা কিৱৰ্ডছ দিলোঁ নহয় এথিক্স এণ্ড হিউমেন ইণ্টাৰফেচ ইয়াত কি কৈছে ইথিক্স এণ্ড হিউমেন ইণ্টাৰফেচ এছেন্স determinants, consequences of ethics in human action, dimension of ethics, ethics in private and public relationship. ঠিক আছে মই খালি নাম্বাৰ 1টো দেখাই আছোঁ ঠিক আছে এতিয়া চাওক মোৰ নোটছটো চাব দেই এইটো চালে ইয়াত চাওক ইথিক্সৰ মই ডেফিনেশ্যন লিখিছোঁ ইয়াত কি লিখিছোঁ ছেট অফ ষ্টেণ্ডাৰ্ড উইচ ছ'চাইটি প্লেচ অন ইট ছেল্ফ এণ্ড উইচ হেল্পছ গাইড বিহেভিয়াৰ চইচ এণ্ড একশ্যন পাৰ্পজ ইজ চামাম বনাম ঠিক আছে ইয়াত ইথিকেল মৰেলিটি এইকেইটা দেখাইছে ইয়াত চাওক এছেঞ্চ কি আছিলে চিলেবাছত ইয়াত কি আছিলে এছেঞ্চৰ কথা আছিল নহয় চাওক ইয়াত এছেঞ্চ আহি গ'ল আশা কৰোঁ আপুনি এতিয়া দেখা পাই আছে এছেঞ্চৰ কথা ঠিক আছে এছেঞ্চ ছ'চাইটি অৰ্গেনাইজেশ্যন শ্বেপ ইট ছ'চিয়েলি অৰিয়েণ্টেড ঠিক আছে টাইম ডিপেণ্ডেণ্ট ইট ইজ এবষ্ট্ৰাক্ট এণ্ড ছাবজেক্টিভ এক্সাম্পলকেইটাও দিয়া আছে ঠিক আছে এতিয়া এছেঞ্চৰ পাছত কি আহি গ'ল চাওক ইয়াত চাওক ডেটাৰমিনেণ্ট আহি গ'ল কি আছিলে চিলেবাছত ডেটাৰমিনেণ্টৰ কথা আছিল নাই চ' চাওক ইয়াত ডেটাৰমিনেণ্ট আহি গ'ল ঠিক আছে ইয়াত কনচিকুৱেঞ্চেছৰ কথা আছিল ইয়াত এইটো চিলেবাছত চ' কনচিকুৱেঞ্চেছৰ আহিল মই আপোনাৰ ইয়াত ইটোৱে দেখাব বিচাৰিছোঁ যে কি পঢ়িব লগা কুৱেশ্যনটো ইয়াতেই আছে ইয়াত এটা শব্দ ধৰিব আৰু তাৰ আনচাৰ বনাব ঠিক আছে ChatGPT দুনিয়াভৰৰ আছে ইউটিউবত এতিয়া ধৰক মই আহি গ'লোঁ পৰম গুৰু নহয় আৰু এনেই ধেমালি কৰিছোঁ চ' ইয়াতো মই হেল্প কৰিমেই চ' এই এটা কিৱৰ্ড ধৰিব এটা চেণ্টেঞ্চ ধৰিব আৰু ইয়াৰ পৰা আপুনি সিহঁতে কুৱেশ্যন আৰু আনচাৰ ফ্ৰেম কৰিব ঠিক আছে এতিয়া মই হোৱাট টু ষ্টাডি মই দেখাই দিলোঁ ঠিক আছে নাও ফ্ৰম ৱেৰ টু ষ্টাডি ক'ৰ পৰা পঢ়িব কি পঢ়িব আপুনিতো ক্লিয়াৰ হ'ল কথাটো এতিয়া ক'ৰ পৰা পঢ়িব
নাম্বাৰ 1 কথাটো আপুনি যদি কোচিং ইনষ্টিটিউট লগত জড়িত আছে ভাল কথা কিন্তু বহুত মানুহে কোচিং ইনষ্টিটিউট লগত জড়িত থকা পাছতো পঢ়িব নোৱাৰে এণ্ড স্পেচিয়েলি যোনে ঘৰ পৰা ষ্টাডি কৰি আছে সিহঁতৰ কাৰণেতো আৰু সাংঘাতিক কঠিন হৈ যায় ঠিক আছে আৰু মই এটা কথা কৈ দিওঁ প্ৰিলিমছৰ পাছত গৈ মই ইথিক্স কৰিম GS কৰিম এনেকা নাভাবিব কিন্তু দেই প্ৰিলিমছৰ আগত বিফৰ হেণ্ড আপোনাৰ ইথিক্সৰ নোট থাকিব লাগিব আঢ়াই মাহৰ ভিতৰত আপুনি ইথিক্স কি বুজোতে মেইনছ আহি যাব ঠিক আছে সেইকাৰণে প্ৰিলিমছৰ আগত বিফৰ হেণ্ড ইথিক্সৰ কিন্তু আপোনাৰ নোট থাকিব লাগিব বিকজ GSটো আমি কি হয় জেনেৰেলি আঢ়াই মাহত আমি কোপ আপ কৰিব পাৰোঁ বিকজ প্ৰিলিমছ কাৰণে আমি জিঅ'গ্ৰাফি পঢ়োঁ হিটো পঢ়োঁ এনভাইৰনমেণ্ট পঢ়োঁ হিষ্ট্ৰী পঢ়োঁ চ' অলপ জ্ঞান থাকে তে আমি তাত খালি অলপ পলিচ কৰিব লাগে মেইনছত কিন্তু ইথিক্স একদম এটা নতুন বস্তু আহি যায় চ' ইথিক্স কিন্তু প্ৰিলিমছৰ আগত বিফৰ হেণ্ড আপোনাৰ নোটছ ৰেডি থাকিব লাগিব আপুনি ইথিক্স কি হয় বুজিব লাগিব কেনেকুৱাভাৱে ইথিক্সৰ আনচাৰ ৰাইটিং কৰিব লাগে এইটোও বুজিব লাগিব ঠিক আছে আৰু চাওক মোৰ নোটছত মই এটা কি ভাল ৰাখিছোঁ যে হৰেক টপিকত মই পাৰা পৰ্যন্ত এটা ডায়েগ্ৰাম মই ৰাখিব চেষ্টা কৰিছোঁ ঠিক আছে এইকেইটা ডায়েগ্ৰামো এইটো মোৰ নিজৰ হয় কিন্তু দেই ক'ৰবাৰ পৰা চিপকা চিপকি কৰি অহা নাই ঠিক আছে চ' এইকেইটা চাওক মোৰ নোটছকেইটা ঠিক আছে আশা কৰোঁ দেখা পাই আছে ডেছক্ৰিপটিভ ইথিক্সৰ কথা আছে এপ্লাইড ইথিক্সৰ কথা আৰু ইথিক্স ইয়াত মই কুৰুক্ষেত্ৰ সোমাইছোঁ মহাভাৰতো সোমাইছোঁ ইণ্ডিয়াৰ কথা সোমাইছোঁ ৱেষ্টাৰ্ণ ফিলচফাৰৰ কথা সোমাইছোঁ ঠিক আছে চ' চব পাই যায় চাক প্লাটোজ 4 কাৰ্ডিনেল ভাৰ্চুছ এইকেইটা পঢ়িব লাগিব ঠিক আছে এইটো নলান প্ৰিন্সিপাল হয় যোনে পঢ়িছে এতিয়া জানে চেলেঞ্জেছ অন ইথিকেল বিহেভিয়াৰ আমি ইথিক্স থাকিলেও এটা মানুহৰ ভিতৰত যদি ইথিক্সো থাকে তাৰ ওপৰৰ পৰা চেলেঞ্জ কি পায় চ' এইকেইটাৰ ওপৰত আছে ঠিক আছে এফেক্ট অফ প্ৰাইভেট ৰিলেশ্যন অন পাব্লিক মানে মোৰ এটা যোনটো কিৱৰ্ড আছে নহয় ষ্টেটমেণ্ট আছে এইকেইটা গোটেই এইটোৰ লগত মিল খায় কিয় ইয়াৰ পৰা বাহিৰত APSC নুসুধে মেইনছৰ কথাত কৈ আছোঁ হা ইয়াৰ পৰা বাহিৰত APSCয়ে নুসুধে ঠিক আছে আৰু আপুনি ইয়াৰ পৰা গোটেই এটা লাইনৰ যদি আনচাৰ বনাই যায় আপোনাৰ আৰু বেলেগ মাথা মাৰাৰ দৰকাৰ নাই খালি আপোনাৰ আনচাৰ ৰাইটিং প্ৰেক্টিছ কৰিব লাগিব এক্সাম্পল গোটাব লাগিব ভাল এক্সাম্পল দিব লাগিব ভালকৈ লিখিব লাগিব ঠিক আছে চ' সেয়াই হ'ল কথা চ' ফ্ৰম ৱেৰ টু ষ্টাডিৰ ভিতৰত মোৰ কনক্লুজন এইটোৱে হ'ব আপুনি যদি কোচিং ইনষ্টিটিউট মানে কোচিঙৰ লগত কিবা জড়িত আছে ক'লেতো কোচিঙৰ নোটছ আছে ল'ব পাৰে পঢ়িব পাৰে তাৰ পৰা কিন্তু হ'লেও যদি আপুনি বিচাৰে যে মোৰ নোটছটো আপোনাৰ সিহঁতৰ লাগে ক'লে মই এইটো ৰেডি কৰিছোঁ এভেইলেবল কৰিবৰ কাৰণে এট এ ভেৰি মিনিমাল প্ৰাইচ বিকজ মই প্ৰিলিমছৰ কাৰণেও নোটছ এভেইলেবল ৰাখোঁ মোৰ হেণ্ড ৰিটেন নোটছ থাকে বহুত মানুহে লৈছে কিন্তু এইবাৰ মই ফৰ দ্য ফাৰ্ষ্ট টাইম মই ইথিক্সৰ নোটছো এতিয়া চেল কাৰণে এভেইলেবল কৰি ৰাখিছোঁ একদম এনেকুৱা ইটোৱে পাব খালি স্কেন কৰি মই PDF-ত দিম বাছ ইমানে কথা মিনিমাল প্ৰাইচত দিম কিন্তু মেইনছৰ মেটেৰিয়েল হয় যিহেতু আৰু মোৰো বহুত কষ্ট আছে চ' এটা মডাৰেট প্ৰাইচত আপোনাৰ সিহঁতৰ কাৰণে মই জনাই দিম যদি আপোনাৰ সিহঁতৰ কাৰণে এইটো নোটছ লাগে গোটেই ঠিক আছে মই হোৱাটছএপ গ্ৰুপৰ যোনটো লিংক আছে এইটো মই কমেণ্ট ছেকশ্যনত দি দিম আপুনি গ্ৰুপটোত গৈ জইন কৰি কিনি তাৰ পাছত মোৰ কাৰণে এডমিন চাব নহয় মই আছোঁ তাত গৈ মোৰ কাৰণে মেছেজ কৰিব ইথিক্স বুলি কয় মোৰ কাৰণে পাৰ্চনেলি DM কৰিব ইথিক্স বুলি কয় তাৰপাছত মই প্ৰাইচটো কৈ দিম আপোনাৰ যদি ভাল লাগে আৰু মই নোটছৰ চেম্পলো দি দিম লাগিলে চাই ল'ব PDF-ত যদি ভাল লাগে ক'লে পাৰচেছ কৰিব পাৰে ঠিক আছে এটাটো হ'ল মোৰ পৰা পাৰচেছ কৰিব পাৰে এটা মিনিমাল প্ৰাইচ ছেকেণ্ডলি আপুনি ইউটিউব পৰা চাব পাৰে ইউটিউব পৰা কি লম্বা ভিডিঅ' চাব লাগিব আৰু কি হয় বেছিভাগ UPSCৰ টিচাৰ থাকে চ' সিহঁতৰ ভাষা আমি অলপ বুজিব নোৱাৰোঁ চ' মইতো এইটোৱে ছাজেষ্ট কৰিম মানে এনেকুৱা নহয় আৰু টকা কমোৱাৰ কাৰণে মই কোৱা নাই দেই মোৰ টকা কমোৱাৰ কোনো ইণ্টেনশ্যনে নাই বহুত মানে মোৰ পৰা খোজে কাৰণেহে মই দিওঁ এভেইলেবল কৰাওঁ আৰু কিয় কি ফ্ৰীত বস্তু দিলে নহয় মানুহে ভেলিউ নকৰে যেতিয়া আপুনি কিবা এটা পে' কৰে ন নিজৰ পৰা কিবা এটা অংশ দিয়ে বেলেগক তেতিয়া আপোনাৰ মানে গাত লাগে তেতিয়া আপুনি এই বস্তুটো মানে কেয়াৰফুলি কৰে আৰু ময়ো যিহেতু বহুত মেহনত কৰি কিনি বনাইছোঁ 1-1.5-2 বছৰৰ প্ৰিপেৰেশ্যনৰ মোৰ নোটছ হয় চ' অবভিয়াছলি আই উইল অলছ' থিংক এবাউট ছামথিং ইন ৰিটাৰ্ণ চ' সেইকাৰণে এটা মিনিমাল প্ৰাইচত মই এইটো এভেইলেবল কৰাই দিম গোটেই ইয়াত মানে বেছি নাই 25টা পৰা 30টা পেজ হ'ব চাগে আৰু PDF বনালেতো আৰু কম হ'ব আপুনি এতিয়া প্ৰিণ্ট আউট কৰি কিনি পঢ়িব পাৰিব ঠিক আছে আৰু কেনেকুৱাভাৱে পঢ়িব লাগে পঢ়িব নালাগে মই আৰু নেক্সট ভিডিঅ'ছত আনিম আনচাৰ ৰাইটিঙো ইথিক্সৰ কেনেকুৱাভাৱে কৰিব লাগে মই এইটো দেখামে বাকী এনেই কিন্তু ইথিক্সৰ ইমান চৰ্চ নাই এটা বুক আছে মানুহে কয় আৰু মই কিনি ৰাখিছোঁ বাৰু কিন্তু মই নহয় ফ'ল' কৰা নাই এটা লেক্সিকন কোৱা এটা বুক আছে লেক্সিকন ইথিক্সৰ এইটো মানে UPSC টাইম মানে UPSC যোনে প্ৰিপেয়াৰ কৰে সিহঁতে ফ'ল' কৰে APSCৰ ষ্টুডেণ্টে কিমান ফ'ল' কৰে নাজানো লেক্সিকন এটা আছে ইথিক্সৰ বুক ঠিক আছে এই ইমান ডাঙৰ মোটা বুক ইমান পঢ়িবই নালাগে 25টা পেজ পঢ়ি কিনি আপুনি যদি ভাল মাৰ্ক আনিব পাৰে ঠিক আছে তেতিয়া আৰু নালাগে আপোনাৰ দৰকাৰেই নাই ঠিক আছে যিমান ডিমাণ্ড সিমানে মেহনত কৰিব লাগে ইয়াত আমি PhD কৰিব অহা নাই কিন্তু দেই সঁচা কথা ঠিক আছে চ' লেক্সিকনৰ এটা বুক আছে চাব পাৰে মইতো ৰেফাৰ নকৰোঁ কিয় মই নিজেই পঢ়া নাই মই আপুনি সিহঁতৰ কিয় ক'ম ঠিক আছে ছেকেণ্ডলি
মই ইউটিউব পৰা এজন ছাৰ আছে, তেখেতৰ নামটো কি আছিলে, পাৰস চিটকাৰা। অ'কে, পাৰস, মই নামটো লিখি দি আছোঁ, পাৰস চিটকাৰা। ঠিক আছে, পাৰস চিটকাৰাই বহুত ভালকৈ ইথিক্স বুজাই দিছে। চ' মই তেখেতৰ কাৰণে তেখেতক মই বহুত বেছি ফ'ল' কৰোঁ, আৰু বাকী মই কাকো ফ'ল' নকৰোঁ। ঠিক আছে, এজন মোৰ টিচাৰ আছে, মেণ্টৰ আছে পাৰ্চনেল, তেখেতেও মানে UPSC ইণ্টাৰভিউ দিয়া হয়। চ' তেখেতে মানে তেখেতৰ PDFs কেইটা আছিল, তাৰ পৰা মই অলপ পঢ়িছোঁ, কিন্তু নপঢ়া নহয়, মই মিছা কথা নকওঁ, য'ৰ পৰা পঢ়িছোঁ। ঠিক আছে, চ' এইটোৱে হ'ল কথা। চ' এই হ'ল, হ'লে মোৰ নোটছ ল'ব পাৰে, বা এইকেইটা মই যি কথা ক'লোঁ, বুকছৰ কথা ক'লোঁ বা ইউটিউবাৰৰ কথা ক'লোঁ, চাব পাৰে। বাকী মই ইথিক্সৰ ওপৰতো লাগে ছাবজেক্ট ৱাইজ, চাপ্টাৰ ৱাইজ মই আনিম ভিডিঅ', আপুনি এনে কমেণ্ট ছেকশ্যনত কৈ দিব যদি লাগে। ঠিক আছে, এইকেইটা হ'ল চাক, এইকেইটা হ'ল নোটছ। ঠিক আছে, এনেকুৱা হ'ল নোটছ ইথিক্সৰ। ক্লিয়াৰ? মই নহয় এটা সৰুকৈ আপোনাৰ সিহঁতৰ কাৰণে মানে আৰু এটা কথা ক'ব বিচাৰিছোঁ, হোৱাট টু ষ্টাডি, ৱেৰ টু ষ্টাডি এণ্ড হাউ টু ষ্টাডি ন। এতিয়া হাউ টু ষ্টাডিৰ ওপৰত আহিল কথা। হোৱাট টু ষ্টাডি মই ষ্টাৰ্টিঙত ক'লোঁ, কি পঢ়িব লাগে, চিলেবাছটো দেখাই দিলোঁ আপোনাৰ সিহঁতৰ কাৰণে ইয়াত। ঠিক আছে, ফ্ৰম ৱেৰ টু ষ্টাডি মই ক'লোঁ যে মোৰ নোটছ আছে, বা ইউটিউবাৰৰ নামটো ক'লোঁ, বা বুকৰ নামটো ক'লোঁ। এতিয়া হাউ টু ষ্টাডি, এতিয়া কেনেকৈ পঢ়িম আমি, চাক। ধৰক ইথিক্স এণ্ড হিউমেন ইণ্টাৰফেচ হ'ল নহয়। ইথিক্সৰ আপুনি এটা ডেফিনেশ্যন বনাব, এই ডেফিনেশ্যনটো মোৰ হয়, মই লিখিলোঁ, এটা পাৰ্পজ লিখিলে। ঠিক আছে, এছেঞ্চ কি হয়, মানে ধৰক ন, মই ইয়াত দেখাই আছোঁ, মানে এইটো নৰ্মেল ছাবজেক্ট নিচিনাই, মই আপোনাৰ কাৰণে দেখাই আছোঁ ইয়াত। ধৰক আমি ৱমেনৰ ওপৰত পঢ়ি আছোঁ হা, টপিকটো ধৰক ৱমেন হা। এতিয়া ৱমেনৰ ওপৰত ধৰক এইটো ইথিক্স যেনেকৈ, ইয়াত ৱমেন। চ' পঢ়িম কেনেকৈ, ফাৰ্ষ্টটো ৱমেনৰ কিবা এটা ষ্টেটাছ বা ৰিপৰ্ট বা ষ্টেটাছ কেনেকুৱা, ধৰক মানে 18 বছৰ হোৱা আগতে প্ৰেগনেঞ্চিৰ প্ৰব্লেম। ঠিক আছে, তাৰপাছত মাইগ্ৰেশ্যনৰ প্ৰব্লেম হয়। মাইগ্ৰেশ্যনৰ প্ৰব্লেম কেনেকুৱা, যেতিয়া মতা মানুহ ঘৰৰ বাহিৰত কোম্পানীত কাম কৰিব যায়গৈ, তেতিয়া আমাৰ যোনকেইটা ফিমেলছ থাকে, ৱাইফ থাকে, ঠিক আছে, সিহঁতে আকৌ খেতো চাব লাগে, এগ্ৰিকালচাৰো চাব লাগে। ঠিক আছে, আকৌ ঘৰৰ কামো চাব লাগে। ঠিক আছে, হোমৱৰ্ক লিখিছোঁ আৰু হাউচৱৰ্ক বুজি যাব হা। তে এইটো কি হ'ল, আমাৰ ডাবুল বাৰ্ডেন হৈ যায় ছোৱালী মানুহৰ ওপৰত। ঠিক আছে, এইকেইটা হ'ল। এতিয়া এইকেইটা ইম্পেক্ট কি দিয়ে, প্ৰব্লেমটো এইটো হ'ল, ৰিপৰ্টত ধৰক আপুনি এইকেইটা ক'লে। এতিয়া ইম্পেক্ট কি হ'ব, মেণ্টেল হেল্থ, ফিজিকেল হেল্থ বেয়া হ'ব। ঠিক আছে, মেণ্টেল হেল্থ, ফিজিকেল হেল্থ বেয়া হ'ব। ঠিক আছে, আৰু লগত আপোনাৰ ইম'চনেল ভালনাৰেবিলিটিটো বেছি বাঢ়ি যাব। ঠিক আছে, এতিয়া ইম'চনেল ভালনাৰেবিলিটিটো কি হয় মই এইটো বুজাব নাযাওঁ, আৰু ভালনাৰেবিলিটি বাঢ়ি যাব। ঠিক আছে, এনেকুৱাকৈ কিবা কিবি আৰু বহুত আছে। চ' যেনেকৈ আপুনি ৱমেন কি হয়, ৱমেনৰ ষ্টেটাছটো আপুনি জানিলে, প্ৰব্লেমটো কি হয়, ইম্পেক্টটো কি হ'ব, এতিয়া চলিউশ্যন কি হ'ব। ঠিক আছে, চলিউশ্যন কি হ'ব, ধৰক এটা ফ্ৰেমৱৰ্ক লাগে আমাৰ কাৰণে, ফ্ৰেমৱৰ্ক একটা লাগে কেয়াৰ ইকনমিৰ কাৰণে। ঠিক আছে, কেয়াৰ ইকনমি কি হয়, কনচাৰ্ট ইকনমি শুনিছে, অৰেঞ্জ ইকনমি শুনিছে। এতিয়া কেয়াৰ ইকনমি বহুত মানুহে নাজানে। কেয়াৰ ইকনমি মানে সেইটো ইকনমি যোনটোত আমি টকা নিদিওঁ। আজি পৰ্যন্ত আপুনি আপোনাৰ মাৰ কাৰণে টকা দিছে নেকি, যে 3 বেলা ভাত বনাই কিনি খুৱাই আছে, দিছে? দিয়া নাই নহয়। আজি পৰ্যন্ত আপুনি মানে আপোনাৰ ভণ্টিৰ কাৰণে কিবা মানে টকা দিছে নেকি, যে ভণ্টিয়ে আপুনি কৈ আছে, ঐ পানীৰ গ্লাছ এখাট লৈ আহ, বা সিটো লৈ আহ, দিছে টকা? দিয়া নাই। চ' সিহঁতৰ কামটো কেতিয়াও আমি ভেলিউ নকৰোঁ। চ' এটা ফ্ৰেমৱৰ্ক লাগে যোনটো আমি কেয়াৰ ইকনমিক ভেলিউ কৰোঁ, থ্ৰু মনিটাৰী এণ্ড নন মনিটাৰী ইনচেণ্টিভ। এইটো চৰকাৰে লোৱাটো উচিত। কৈ কিনে আপুনি এটা চলিউশ্যন দিলে ৱমেনৰ ওপৰত, এনেকুৱাকেই আৰু যেনেকৈ আমি এই বস্তুটো ভাঙি বুজি আহিছোঁ নহয়, চেম ৱাইজ আপুনি এইটো পঢ়িব লাগিব। এথিক্স বস্তুটো কি হয় ফাৰ্ষ্টত বুজিব লাগিব। ধৰক এইটো এটা ডেফিনেশ্যন হ'ল, set of standard which society place on itself and which helps guide behavior, choice and action. ঠিক আছে, তাৰপাছত পাৰ্পজটো কি হয় এথিক্সৰ, সমন বনম, ডেট ইজ হাইয়েষ্ট গুড, চবচে ভাল হোৱাটোৱে অবজেক্টিভ হয় এথিক্সৰ। ঠিক আছে, এতিয়া এছেঞ্চ কি হয়, এছেঞ্চ মানে ইম্পৰ্টেঞ্চ কি হয়, ইথিক্স কিয় লাগে আমাৰ কাৰণে, এই এছেঞ্চটো পঢ়িলে। ঠিক আছে, বা কেনেকুৱাভাৱে ইথিক্স বনিল এইটোৰ ওপৰত। ঠিক আছে, তাৰপাছত ডেটাৰমিনেঞ্চ মানে কি বস্তু দি ইথিক্স ডিফাইন হৈ আছে, ৰিলিজন, কালচাৰ, ফেমিলি, চাৰ্কামষ্টেঞ্চ, ছ'চিয়েল এনভাইৰনমেণ্ট। ঠিক আছে, তাৰপাছত
কনচিকুৱেঞ্চেছ টু হেভ ইথিক্স মানে ইথিক্স হ'লে কি হ'ব আমাৰ জীৱনত, ইণ্ডিভিজুৱেল লেভেলত কি হ'ব, ক্ৰেডিবিলিটি কনফিডেঞ্চ আহিব, ছ'চিয়েল কেপিটেল হ'ব, অৰ্গেনাইজেশ্যনেল লেভেলত কি হ'ব, ব্ৰেণ্ড কোৱালিটি হ'ব, এমপ্লয়াৰ এমপ্লয়ী ৰিলেশ্যনশ্বিপ হ'ব, ছ'চাইটি লেভেলত কি হ'ব, এবচেঞ্চ অফ গ্ৰীড হ'ব, কোঅপাৰেশ্যন এণ্ড পিচ হ'ব। এক্সাম্পল দি দিব, ঠিক আছে। আৰু তাৰ পাছত ইয়াত চাওক, আকৌ ইয়াত মই কি লিখিছোঁ, কনচিকুৱেঞ্চেছ টু নট হেভ ইথিক্স। এতিয়া ইথিক্স নাথাকিলে কি হ'ব আমাৰ লগত, তে পলিটিকেলত কি হ'ব, ক্ৰিমিনেলাইজেশ্যন অফ পলিটিক্স হ'ব, মিছ এপ্ৰপ্ৰিয়েশ্যন অফ ফাণ্ড হ'ব, ইণ্টাৰনেশ্যনেলত কি হ'ব, ৰেফিউজি ক্ৰাইচিছ হ'ব, ৰোহিংগীয়া ক্ৰাইচিছ ক'ব পাৰে, ঠিক আছে। ইণ্ডিভিজুৱেল লেভেলত কি হ'ব, গ্ৰীড হ'ব, এনভি হ'ব, এপেথি হ'ব, ডমেষ্টিক ভাইলেঞ্চ হ'ব, ঠিক আছে। অৰ্গেনাইজেশ্যনেল লেভেলত কি হ'ব, নেপোটিজিম হ'ব, ফেভৰেটিজিম হ'ব, কৰাপশ্যন হ'ব, লেক অফ ক্ৰেডিবিলিটি হ'ব, ইৰোজন অফ পাব্লিক ট্ৰাষ্ট হ'ব, ঠিক আছে। এইকেইটা ইথিক্স যদি নহয় এইকেইটা হ'ব। তাৰ পাছত ডাইমেনশ্যন আৰু টাইপছ এইকেইটা আছে, মানে এইকেইটা মানে আপোনাৰ কি কয় চিলেবাছ ৱাইজ, ঠিক আছে। চ' মই এইটোৱে ক'লোঁ আপোনাৰ সিহঁতৰ কাৰণে। আশা কৰিছোঁ আপুনি সিহঁতে বহুত বুজি পাইছে চাগে, আৰু যদি বুজি পোৱা নাই ক'লে ক্ষমা কৰিব, মোক কাৰণে কমেণ্ট ছেকশ্যনত জনাই দিব, মই আৰু ভালকৈ বুজাব চেষ্টা কৰিম নেক্সট ভিডিঅ'ত কি অসুবিধা আছে নাই, ঠিক আছে। আৰু অসমৰ নোটছ লাগিলে আপুনিও এই গ্ৰুপত জইন কৰি কিনে আছাম নোটছ বা নোটছ DM কৰিলেও পাই যাব, আৰু ইথিক্সৰ নোটছ লাগিলেও আপুনি পাই যাব, ঠিক আছে। আৰু ইথিক্সৰ ওপৰত আনচাৰ ৰাইটিং বা ইথিক্সৰ ছাবজেক্ট ওপৰত কেনেকুৱাভাৱে কি ধৰণে আহিব লাগে এইটো মই ভিউজ কমেণ্ট চাই কিনি মই সেই হিচাপে নেক্সট ভিডিঅ'টোত প্লেন কৰিম। চ' আজি কাৰণে ইমানেই আছিল, বহুত লাম্বা লেকচাৰ মাৰি দিলোঁ, ক্ষমা কৰিব। অল দ্য ভেৰি বেষ্ট, পঢ়ি থাকিব। আৰু মই যোনটো মটিভেশ্যন দিছোঁ, ক'ত দিলোঁ মটিভেশ্যনটো, এই মটিভেশ্যনটো নাপাহৰিব দেই, এয়া সাংঘাতিক মটিভেশ্যন কিন্তু। চাওক, ছিলেকশ্যন 78ৰে হ'ব। চ' যিমানজন মেইনছত গৈ আছে, যিমানজন মানে ইণ্টাৰভিউত যাব, সিহঁতৰ পৰা মানে 1% ষ্টুডেণ্টকেইটাহে গৈ ছিলেকশ্যন হ'ব। চ' বাকী 99% ষ্টুডেণ্ট সিহঁতে আকৌ আমাৰ লগত প্ৰিলিমছ দিব। চ' মন বেয়া নকৰিব, আমি গোটেই এটা নাৱতে আছোঁ, খালি একজন দুজনে মানে নদীটো পাৰ কৰিব, আৰু বাকী আমি নাৱত সাঁতুৰি থাকিম নেক্সট বছৰলৈ। এতিয়া নেক্সট বছৰ আকৌ চাম, কিন্তু নাজানো, এতিয়ালৈকে ৰিজাল্ট দিয়া নাই, একো ক'ব নোৱাৰি। আপোনাৰ সিহঁতৰো হ'ব পাৰে, মোৰো হ'ব পাৰে, বা আমাৰ দুজনৰে মানে হ'ব নোৱাৰাও এনেকুৱা ছিটুৱেশ্যন থাকিব পাৰে। চ' আজিলৈ এইটোৱে কথা, অল দ্য ভেৰি বেষ্ট, ভালকৈ পঢ়ি থাকক। আৰু সেয়াই আছিল আজিৰ ভিডিঅ'টো। থেংক ইউ ছ' মাছ।